মোৰ বিছনাৰ শিতানৰ বেৰখনতেই আছে এক অমৰ প্ৰেমৰ যুগলবন্দী ৰাধা কৃষ্ণ। ৰাধা অবিহনে হেনো কৃষ্ণ আধা। সেই সুগভীৰ প্ৰেমৰ পাত্ৰী ৰাধা তেতিয়া কোন? আয়ানৰ বিবাহিতা পত্নী, মহাকাব্যৰ সতী দ্ৰৌপদীৰ পঞ্চপতি, সতী কুন্তীৰ গোপন কাহিনী আমি জানিও নোখোজো জানিব। সত্য আৰু প্ৰেমৰ গভীৰ গোপনীয়তাক আমি নাকচ কৰি যাওঁ আমাৰ মূঢ়তাৰে। কিন্তু কাব্যই কালক জয় কৰি সাধনা কৰে জীৱনৰ সত্যৰ প্ৰেমৰ। মই জীয়াই থাকোঁ নিজকে নিজে দিব পৰা একমাত্ৰ উত্তৰেৰে, কিন্তু জীয়াই নাথাকোঁ আনক দিব লগা কোনো ব্যাখ্যাৰে। আজি সুনীল আকাশৰ বুকুৰ পৰা বিদায় ল'লে নীল সাগৰৰ কবিতাই। ৰাধা, আকৌ যে বন্ধ হৈ গ'ল এই জীৱনৰ দুৱাৰ। কালে দিয়া বিষ, কালে দিয়া অমৃত পান কৰি আজি ধন্য হ'ল এই কবিৰ পৃথিৱী, আৰু ধন্য হ'ল এই পৃথিৱীৰ প্ৰেম।